এই ভিডিওটোত আমি ক্যাপিটালিজম অৰ্থাৎ পুঁজিবাদৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম পুঁজিবাদ মানেনো কি, তাৰ পিছত পুঁজিবাদৰ বৈশিষ্ট্যসমূহ, পুঁজিবাদৰ বিকাশ, পুঁজিবাদৰ দোষ গুণ আৰু শেষত আলোচনা কৰিম পুঁজিবাদ আৰু সমাজবাদৰ মাজত থকা পাৰ্থক্যসমূহ। ভিডিওটোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ এইচএছ তথা ডিগ্ৰী লেভেলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ভিডিওটোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ PDF আকাৰত উপলব্ধ আছে, য'ত প্ৰয়োজনীয় হোৱা পাছৱৰ্ডটো তোমালোকে এইটো ভিডিওৰ মাজতে 4টা ভাগত পাই যাবা। গতিকে সময় নষ্ট কৰাতকৈ আহা আমি সমাজবাদ সম্পৰ্কীয় সেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। হাই এভৰিৱান, মই গৌৰৱে আপোনালোক সকলোকে এডুকেশ্যন কেৰিয়াৰ ছাপৰ্ট এই আলোচনা জৰিয়তে স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, পুঁজিবাদ কি? ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। উত্তৰ, পুঁজিবাদ হৈছে এটা অৰ্থনৈতিক প্ৰণালী য'ত ৰাষ্ট্ৰৰ অতি কম নীতি নিয়মৰ মাজেৰে ব্যক্তিগত লোক বা ব্যৱসায়ীয়ে মূলধন, সামগ্ৰী আৰু উৎপাদন ব্যৱস্থা অধিকাৰ কৰে। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে মুক্ত বজাৰ, প্ৰতিযোগিতা আৰু লাভৰ পিছত সৰ্বাধিক গুৰুত্ব। পুঁজিবাদত সামগ্ৰী আৰু সেৱাৰ মূল্য উৎপাদন আৰু বণ্টন, চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ এটা গুৰুত্বপূৰ্ণ তত্ত্ব হৈছে ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, য'ত ব্যক্তিয়ে নিজ সামগ্ৰী নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। আন এটা মূল তত্ত্ব হৈছে লাভৰ প্ৰেৰণা, যিয়ে উদ্ভাৱন আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰে। পুঁজিবাদ 16শ শতিকাত ইউৰোপত বাণিজ্য, বেংকিং আৰু নতুন বজাৰৰ উত্থানৰ সৈতে আৰম্ভ হৈছিল। ই শিল্প বিপ্লৱৰ সময়ত ব্যাপক ৰূপত বিয়পি পৰে, যেতিয়া ব্যাপক উৎপাদন আৰু প্ৰযুক্তিগত উন্নয়নে অৰ্থনীতি সলনি কৰিছিল। প্ৰাথমিক পুঁজিবাদ আছিল অনিয়ন্ত্ৰিত, যাৰ ফলত কঠোৰ শ্ৰম আৰু অসমতা দেখা গৈছিল। অৰ্থনীতিবিদ আডাম স্মিথে পুঁজিবাদক সমৰ্থন কৰিছিল কিয়নো ই ধন বৃদ্ধিত সহায় কৰে আৰু জীৱনৰ মান উন্নত কৰে বুলি বিশ্বাস কৰিছিল। আনহাতে কাৰ্ল মাৰ্ক্সে পুঁজিবাদক সমালোচনা কৰিছিল কিয়নো ই শ্ৰেণী বৈষম্য আৰু শোষণ সৃষ্টি কৰে বুলি তেওঁ বিশ্বাস কৰিছিল। ক্ৰমে বহু পুঁজিবাদী দেশত নিয়ম কানুন আনি এই সমস্যাসমূহ সমাধানৰ চেষ্টা কৰা হয়। আজিকালি অধিকাংশ দেশ মিশ্ৰ অৰ্থনীতি অনুসৰণ কৰে, য'ত পুঁজিবাদ চৰকাৰী নিয়ন্ত্ৰণৰ সংমিশ্ৰণ থাকে। পুঁজিবাদৰ বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰ, ব্যক্তিগত মালিকানা। পুঁজিবাদী অৰ্থনীতি ব্যৱস্থাত উৎপাদনৰ উপকৰণ যেনে মাটি, কল কাৰখানা, যন্ত্ৰপাতি আদি ব্যক্তিগতভাৱে ব্যক্তি বিশেষৰ দ্বাৰা অধিকৃত হয়। অৰ্থাৎ পুঁজিবাদৰ প্ৰথমটো বৈশিষ্ট্য হৈছে মালিকী স্বত্বটো, মানুহৰ সম্পত্তিৰ যে মালিকী স্বত্ব থাকে সেইটো ব্যক্তিগত মালিকী স্বত্ব হয়। ৰাষ্ট্ৰীয় মালিকী স্বত্ব ইয়াত নাথাকে পুঁজিবাদত। 2 নম্বৰ, মুনাফাৰ প্ৰেৰণা। এই ব্যৱস্থাত প্ৰতিটো ব্যৱসায়িক কাৰ্যকলাপৰ মূল উদ্দেশ্য হৈছে মুনাফা অৰ্থাৎ লাভ অৰ্জন কৰা। ইয়াত আমি মুনাফাৰ প্ৰেৰণাৰ জেগাত আমি লাভ অৰ্জন কৰা বুলিও দিব পাৰোঁ। পইণ্টটো লাভ অৰ্জন কৰা বা লাভ অৰ্জন। 3 নম্বৰ, প্ৰতিযোগিতা। পুঁজিবাদত প্ৰতিযোগিতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ইয়াত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান একে ধৰণৰ পণ্য উৎপাদন আৰু বিক্ৰী কৰে। 4 নম্বৰ, মুক্ত ব্যৱসায়। পুঁজিবাদী ব্যৱস্থাত প্ৰতিটো ব্যক্তি, গোট বা প্ৰতিষ্ঠানে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। 5 নম্বৰ, মূল্য ব্যৱস্থা। পুঁজিবাদী অৰ্থনীতিত মূল ব্যৱস্থা যোগান আৰু চাহিদাৰ ভিত্তিত নিৰ্ধাৰিত হয়। ইয়াত চৰকাৰৰ হস্তক্ষেপ অতি কম। 6 নম্বৰ, ভোক্তাৰ প্ৰাধান্য। পুঁজিবাদত ভোক্তাক ৰজা বুলি গণ্য কৰা হয়। ভোক্তাই কিহত কিমান খৰচ কৰিব সেই অনুসাৰেহে উৎপাদন কৰা হয়। অৰ্থাৎ ডিমাণ্ডৰ, ভোক্তাৰ ডিমাণ্ডৰ। কাষ্টমাৰে যিমান পৰিমাণৰ বিচাৰিব, ভোক্তাই যিমান পৰিমাণৰ বিচাৰিব, যিটো প্ৰডাক্ট বিচাৰিব, বস্তু বিচাৰিব, সেইটোৰ হিচাপত পুঁজিবাদত প্ৰডাক্ট এটা প্ৰস্তুত কৰা হয়। নম্বৰ, মূলধন সংগ্ৰহ। এই ব্যৱস্থাত মূলধনৰ গুৰুত্ব বেছি। অধিক উৎপাদনৰ বাবে মূলধন সংগ্ৰহ আৰু বিনিয়োগ কৰাটো প্ৰয়োজনীয়। 8 নম্বৰ, চৰকাৰৰ সীমিত হস্তক্ষেপ। এই ব্যৱস্থাত চৰকাৰৰ ভূমিকা খুবেই সীমিত। চৰকাৰে কেৱল আইনী ব্যৱস্থা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে। পুঁজিবাদৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা। পুঁজিবাদৰ বিকাশ এটা দীঘলীয়া আৰু পৰ্যায়ক্ৰমে প্ৰক্ৰিয়া আছিল। মধ্যযুগৰ অন্তঃ পৰ্যায়ত ইউৰোপত ব্যৱসায়, বাণিজ্য আৰু নগৰসমূহৰ উত্থানেৰে পুঁজিবাদৰ বীজ সিঁচা হৈছিল। শিল্প বিপ্লৱৰ পাছত 18শ শতিকাত উৎপাদনৰ পদ্ধতি, ব্যৱসায় আৰু শ্ৰমিক ব্যৱস্থা এক বৃহৎ পৰিৱৰ্তন আহে, যিয়ে পুঁজিবাদী অৰ্থনীতিৰ বৃত্তাকাৰ বৃদ্ধি ঘটায়। এই প্ৰণালীত ব্যক্তিগত মালিকানাৰ অধীনত লাভৰ উদ্দেশ্য সম্পদ আৰু উৎপাদন নিয়ন্ত্ৰণ কৰা হয়। শ্ৰমিকসকলে নিজৰ পৰিশ্ৰম বিক্ৰী কৰি মজুৰি লাভ কৰে আৰু বজাৰ ব্যৱস্থাই চাহিদা যোগানৰ ভিত্তিত সমগ্ৰ অৰ্থনীতি চলায়। ইউৰোপীয় ঔপনিৱেশবাদে কেঁচামাল আৰু নতুন বজাৰৰ যোগান দি পুঁজিবাদৰ বিস্তাৰত সহায় কৰিছিল। আৰম্ভণিৰ দিনত চৰকাৰৰ ভূমিকা সীমিত আছিল, কিন্তু কালক্ৰমে সামাজিক সমস্যাবোৰ সমাধানৰ উদ্দেশ্যে চৰকাৰৰ নিয়ন্ত্ৰণ বৃদ্ধি পায়। পুঁজিবাদৰ গুণসমূহ লিখা। উত্তৰ, পুঁজিবাদৰ গুণসমূহ হ'ল: উপভোক্তাৰ প্ৰয়োজনীয়তা আৰু ৰুচি অনুসাৰে উৎপাদন। মুক্ত বজাৰ অৰ্থব্যৱস্থাত উৎপাদকসকলৰ মনত উপভোক্তাৰ প্ৰয়োজনীয় আৰু ৰুচিয়ে সদায় প্ৰাধান্যতা লাভ কৰে। উপভোক্তাৰ পছন্দ
পছন্দ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে উৎপাদকসকলে সেৱা সামগ্ৰীসমূহ উৎপাদন কৰে। 2 নম্বৰ মূলধন গঠনৰ উচ্চ হাৰ আৰু অধিক অৰ্থনৈতিক বিকাশ। পুঁজিবাদী ব্যৱস্থাত ব্যক্তিৰ সম্পত্তি আহৰণ কৰাৰ লগতে উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকৰ আৰ্জিত সম্পত্তি উত্তৰ পুৰুষলৈ হস্তান্তৰিত কৰাৰ অধিকাৰ থাকে। এই অধিকাৰ সূত্ৰেই জনগণে তেওঁলোকৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখে যাতে এই সঞ্চিত নিধি বিনিয়োগেৰে অধিক উপাৰ্জন কৰি উত্তৰ পুৰুষলৈ অধিক সম্পত্তি এৰি থৈ যাব পাৰে। 3 নম্বৰ পুঁজিবাদী অৰ্থনীতিত পছন্দৰ সম্পূৰ্ণ স্বাধীনতা থাকে। অৰ্থনৈতিক স্বাধীনতাৰ অৰ্থ হৈছে সম্পত্তি আহৰণ কৰা আৰু বৰ্তাই ৰখা। তাৰোপৰি ই লগতে উদ্যোগ প্ৰতিষ্ঠা আৰু বৃত্তি বাছনিকৰণৰ স্বাধীনতাকো বুজায়। এনে ব্যৱস্থাত দেশৰ জনগণক নিৰ্দেশনা প্ৰদান বা বলপূৰ্বকভাৱে কামত নিয়োজিত কৰোৱা নহয়। 4 নম্বৰ সেৱা আৰু সামগ্ৰীসমূহৰ ফলপ্ৰদ উৎপাদন। উদ্যোক্তাসকলে পণ্য উৎপাদনৰ কৌশল উদ্ভাৱনৰ চেষ্টা চলায় যাতে উপভোক্তাসকলে সম্ভাৱ্য কম ব্যয় সাপেক্ষে উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে উৎপাদকসকলে সদায় তেওঁলোকৰ উৎপাদন পদ্ধতি অধিক দক্ষ আৰু ফলপ্ৰদ কৰি তোলাৰ ওপৰত অধিক মনোনিৱেশ কৰা দেখা যায়। 5 নম্বৰ উপভোক্তাৰ পণ্যৰ ভিন্নতা। পুঁজিবাদী ব্যৱস্থাত প্ৰতিযোগিতা কেৱল মাত্ৰ মূল্যৰ ক্ষেত্ৰতেই নহয় বৰং পণ্যৰ আকাৰ, আৰ্হি, বৰণ আৰু পেকেজিঙৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। উপভোক্তাসকলক সীমিত পছন্দৰ সুযোগ প্ৰদান কৰা অনুচিত। 6 নম্বৰ পুঁজিবাদী অধিক গতিশীলতা প্ৰদানত সহায়ক হয়। পুঁজিবাদী অৰ্থনীতি পৰিৱৰ্তিত পৰিস্থিতিৰ লগত স্বতঃস্ফূৰ্তভাৱে সাল সলনি কৰিব পাৰি। যুদ্ধকালীন পৰিস্থিতিত যুদ্ধৰ পৰিৱেশত সহায়ক হোৱাকৈ বজাৰ বিধি যাক মাৰ্কেট ৰেগুলেশ্যনছ বুলি কোৱা হয় সমূহক সংগ্ৰহ কৰা হয়। নেক্সট কুৱেশ্যন পুঁজিবাদৰ কেইটামান দোষ উল্লেখ কৰা। উত্তৰ পুঁজিবাদৰ কেইটামান দোষ হ'ল আমি স্পেচিয়েলি এই কুৱেশ্যনটোৰ মেইন দোষ কেইটা চাম, মেইন পইণ্ট কেইটা চাম। 1 নম্বৰ সম্পদ আৰু আয়ৰ বিতৰণত অসমতা, শ্ৰেণী সংঘৰ্ষ অপৰিহাৰ্য, শ্ৰমিকৰ পৰ্যাপ্ত সামাজিক নিৰাপত্তাৰ অভাৱ আমি এই তিনিওটাই দেখিবলৈ পাওঁ পুঁজিবাদত। 4 নম্বৰ শ্ৰমিকৰ দৰদামৰ ক্ষেত্ৰত সামৰ্থ্যতা নাথাকে অৰ্থাৎ শ্ৰমিকে দৰদামৰ ক্ষেত্ৰত কোনো ধৰণৰ নিজৰ মতামত আগবঢ়াব নোৱাৰে। 5 নম্বৰ মানৱীয় প্ৰমূল্যৰাজিৰ ধ্বংসাত্মক দিশ। ইয়াত মানৱীয় প্ৰমূল্যৰাজি একেবাৰে ধ্বংস হৈ যায় মানুহৰ যি প্ৰমূল্যৰাজি। নেক্সট কুৱেশ্যন পুঁজিবাদ আৰু সমাজবাদৰ মাজত পাৰ্থক্য লিখা। উত্তৰ পুঁজিবাদ আৰু সমাজবাদৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ সম্পত্তিৰ মালিকানাৰ ক্ষেত্ৰত পাৰ্থক্য অৰ্থাৎ মালিকী স্বত্বৰ ক্ষেত্ৰত দুয়োটাৰ মাজত কি পাৰ্থক্য আছে। পুঁজিবাদত ব্যক্তিগতভাৱে সম্পত্তি আৰু উৎপাদন সাধন সামগ্ৰী অধিকাৰ কৰা হয়, আনহাতে সমাজবাদত ৰাজ্য বা জনসাধাৰণৰ দ্বাৰা সম্পত্তি নিয়ন্ত্ৰণ কৰা হয়। ৰাজ্য বা জনসাধাৰণ মানে হৈছে চৰকাৰ, মেইনলি চৰকাৰে সম্পত্তি নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ উদ্দেশ্যৰ ক্ষেত্ৰত পাৰ্থক্য। পুঁজিবাদৰ মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা, আনহাতে সমাজবাদৰ লক্ষ্য হৈছে সামাজিক কল্যাণ আৰু সমতা। 3 নম্বৰ বজাৰ ব্যৱস্থাৰ ক্ষেত্ৰত পাৰ্থক্য। পুঁজিবাদত মুক্ত বজাৰ ব্যৱস্থা থাকে, আনহাতে সমাজবাদত চৰকাৰে মূল্য আৰু উৎপাদন নিয়ন্ত্ৰণ কৰে। 4 নম্বৰ উদ্যোক্তাৰ স্বাধীনতাৰ ক্ষেত্ৰত পাৰ্থক্য অৰ্থাৎ যোনে বস্তুটো উৎপাদন কৰিব উদ্যোগপতিসকলৰ স্বাধীনতাৰ ক্ষেত্ৰত পাৰ্থক্য। পুঁজিবাদত ব্যক্তিৰ অৰ্থনৈতিক স্বাধীনতা থাকে ব্যৱসায় কৰাৰ ক্ষেত্ৰতে হওক বা লাভ অৰ্জনৰ ক্ষেত্ৰতে হওক, আনহাতে সমাজবাদত অধিক নিয়ন্ত্ৰণ থাকে ব্যক্তিগত উদ্যোগ সীমিত হয়। 5 নম্বৰ ধনৰ বৈষম্য। পুঁজিবাদত ধন বৈষম্য অধিক দেখা যায়, আনহাতে সমাজবাদত ধনৰ বিতৰণ সমতা স্থাপন কৰিবলৈ ধন বিতৰণৰ সমতা স্থাপন কৰিবলৈ চেষ্টা কৰে। 6 নম্বৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত পাৰ্থক্য। পুঁজিবাদত প্ৰতিযোগিতা উদ্যম্য আৰু উদ্ভাৱনক উৎসাহিত কৰে, আনহাতে সমাজবাদত প্ৰতিযোগিতা কম কাৰণ চৰকাৰে অধিকাংশ খণ্ড নিয়ন্ত্ৰণ কৰে আৰু যেতিয়া চৰকাৰে অধিকাংশ খণ্ড নিয়ন্ত্ৰণ কৰিব কোনো এখন ৰাষ্ট্ৰত তেতিয়া তাত প্ৰতিযোগিতা কমি যায় যিহেতু গোটেইখিনি সেক্টৰে চৰকাৰে নিয়ন্ত্ৰণ কৰে। 8 নম্বৰ চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰত পাৰ্থক্য। এইবোৰে পুঁজিবাদ আৰু সমাজবাদৰ মাজত থকা মূল পাৰ্থক্য। সমাজবাদৰ অৰ্থ, বৈশিষ্ট্য, বিকাশ, গুণ আৰু দোষসমূহ অন্য এটা ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। তো আজি এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ, আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।